সদৌখন ভিত্তিত আমাৰ আজি খেলখন অনুষ্ঠিত কৰা হৈছিল এখন টুৰ্ণামেণ্ট। আমি যোৱা বছৰতো এই খেলখন অনুষ্ঠিত কৰিছিলোঁ আৰু এইবাৰ আমাৰ দ্বিতীয়টো প্ৰয়াস। আৰু আগন্তুক দিনসমূহতো আগন্তুক বছৰসমূহতো আমি চেষ্টা কৰি যাম যাতে আমি ইয়াত এখন উন্নত মানদণ্ডৰ লেডাৰ বলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পাৰোঁ। আমি দেখা পাওঁ যে বিভিন্ন অঞ্চলবিলাকত আমি টেনিছ বলৰ যিটো প্ৰচাৰ বা টেনিছ বলটো বেছিকৈ খেলা হয়, কিন্তু লেডাৰ বলৰ বৰ বিশেষ গুৰুত্ব দিয়া নহয়। কিন্তু নেশ্যনেল লেভেলত যদি যাবলৈ হয়, যদি ইণ্টাৰনেশ্যনেল লেভেলত যদি যাবলৈ হয়, তেতিয়া লেডাৰ বল খেলাৰ নিয়মীয়াকৈ অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু যিহেতু সদৌ অসমৰ ভিতৰতে আমাৰ বোকাখাতৰ এটা নাম আছে, উমা চেত্ৰীৰ দৰে প্লেয়াৰ আমাৰ ইয়াৰ পৰা ওলাই গৈছে। আমি বিচাৰিছোঁ যাতে আমাৰ গাঁৱে ভূঞে লুকাই থকা যিসমূহ প্ৰতিভা আছে সেইসমূহ বিকশিত হওক। আৰু ইয়াৰ বোকাখাতৰ আমাৰ প্ৰায় 7-8টামান দলে ইয়াত মানে জইন কৰিছিলে, আমাৰ কাৰণে এটা ভাল খবৰ। আৰু গুৱাহাটীৰ পৰা টীম আহিছিলে, আমাৰ যোৰহাটৰ পৰা টীম আহিছিলে। আজিৰ যিখন ফাইনেল খেল হৈ গৈছে যোৰহাট DC11 আৰু বোকাখাত টাউন ক্লাবৰ, ইতিমধ্যে বোকাখাত বিজয়ী হৈছে। আৰু আমাৰ স্থানীয় দল হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। তথাপিও যোৰহাট DC11ৰ প্ৰায় সকলো খেলুৱৈয়ে তেওঁলোক নিয়মীয়াকৈ চাকৰি কৰে, তেওঁলোক চাকৰিয়াল মানুহ। তাৰ মাজতো অনুশীলনৰ অভাৱ যদিও তেওঁলোকে ভাল খেল প্ৰদৰ্শন কৰিছে। আমি সকলো দলকে, প্ৰায় 16টা দল ইয়াত খেলিবলৈ আহিছিলে, সকলোকে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো তেওঁলোকে ব্যস্ততাৰ মাজতো আহি পেলাই খেলখন খেলিছেহি আৰু যথেষ্ট উন্নত মানদণ্ডৰ খেল হৈছে বুলি আমাক সকলোৱে জানিবলৈ দিছে। আৰু ভৱিষ্যত দিনবিলাকতো আমি ৰাইজৰ লগতে খেলুৱৈসকলৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ, কাৰণ তেওঁলোকে সহায় কৰিলেহে আমাৰ খেলখন বছৰে বছৰে উন্নত হৈ গৈ থাকিব। একচুৱেলি আমি এই প্ৰচেছটো আজি বা কালি কৰি থকা নহয়, আমাৰ এইটো ৰেগুলাৰ প্ৰচেছত কাম চলি আছিলে। আৰু ইয়াত যোৱা বছৰো ব্লেক হোলছে যেতিয়া ক্ৰিকেট টুৰ্ণামেণ্টখন পাতিছিলে, সেই টুৰ্ণামেণ্টখন আমি জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। সেই জয় ধাৰাবাহিকতা আমি বচাই ৰাখিব যে পাৰিলোঁ, সেইটো কাৰণে আমাৰ সকলো সদস্যক আমাক দলৰ শুভেচ্ছা জনাব বিচাৰিছোঁ আৰু থেংক ইউ বুলি কৈছোঁ মোৰ ফালৰ পৰা, যাতে এই ধাৰাবাহিকতা আমি আগন্তুক দিনতো যাতে ৰাখিব পাৰোঁ। একচুৱেলি উমা চেত্ৰী বৰ্তমান আমাৰ ক্লাবৰে এজনী নিয়মীয়া সদস্য হয়, ময়ে চাই আছোঁ। আৰু মই যোৱা বছৰ যেতিয়া ইয়াত টুৰ্ণামেণ্টখন হৈছিলে, তেতিয়া মই হেৰিক কৈছিলোঁ, সমুজলক কৈছিলোঁ যে তোমালোকে ইয়াত যেনেকৈ পাৰা এটা সৰু সুৰাকৈ এটা কংক্ৰিট এখন বনাই মেলি হ'লেও নেট লগাই 10-5টা ল'ৰা ছোৱালীৰ পৰাই ষ্টাৰ্ট কৰা। ইয়াত ল'ৰা ছোৱালী বহুত হ'ব, কিয়নো ইয়াত নুমলীগড়ৰ ল'ৰা ছোৱালী সদায় বোকাখাত যাবলৈ দিগদাৰ হয়। আৰু লগতে আপোনাৰ ৰজাবাৰীৰ ল'ৰা ছোৱালীখিনিও যাবলৈ দিগদাৰ হয়। তেতিয়া আমি সপ্তাহত 2-3 দিন আহি পেলাই ইয়াত প্ৰশিক্ষণ দিব লাগে। আমিও সাজু আছোঁ যাতে ক্ৰিকেটৰ উন্নতি হওক আৰু স্পৰ্টছৰ উন্নতি হয়। 3-4 ঘণ্টা যদি 3টাৰ পৰা 5টা-6টালৈকে যদি আপোনাৰ ল'ৰা ছোৱালী বা মোৰ ল'ৰা ছোৱালী হওক বা যোনেই নহওক, বাচ্চাবিলাক যেতিয়া এংগেজ হৈ থাকিব, বেয়া কামৰ পৰা বিৰত থাকিব। যেনেকৈ আজিৰ যুগত চবতছে বেছি ড্ৰাগছ, ড্ৰেন ড্ৰাইড এইবিলাকত ল'ৰা ছোৱালী বেছিকৈ গৈছে। সেই বেয়া কামৰ পৰা যেতিয়া আপোনাৰ ল'ৰা ছোৱালী পাৰিব, ভৱিষ্যতটো আমাৰ ভালেই হ'ব। আমাৰ কিয়নো আমাৰ সৰু চামে আমাৰ ভৱিষ্যত প্ৰজন্ম হয়। সেই ভৱিষ্যত প্ৰজন্ম যদি আমি ভাল ৰাস্তাত নেদেখাওঁ, তেতিয়া আমি নহ'বগৈ। নিজৰ দলক লৈ সুখী, কিন্তু অতিকে বেছি নহয়, কিন্তু ট্ৰফিটো পাই পেলাইতো সদায় সুখীয়ে থাকিম। কিন্তু DC11 বহুত ভাল ক্ৰিকেট প্ৰদৰ্শন কৰিছে, কিয়নো তেওঁলোক আমাতকৈ বয়সত বেছি থাকিও যি ক্ৰিকেটৰ প্ৰদৰ্শন দিছে, আমি তেওঁলোকৰ পৰা শিকিবলগীয়া হৈছে। বহুতখিনি শিকিবলৈ আছে বাকী। আৰু ক্ৰিকেট খেলি আছোঁ তেতিয়া সদায় শিকি থাকিব লাগিব, নতুনত্ব আছে। মোৰ ষ্টুডেণ্টবিলাকো আহিছিলে চাবলৈ কাৰণে, কিন্তু আমি হয়তো সেই উন্নত মানদণ্ডৰ খেল, যিটো উন্নত মানদণ্ডৰ খেল DC11 দিলে আমি জিকিছোঁ, কিন্তু তেওঁলোকে আমাতকৈ ভাল ক্ৰিকেট খেলিছে আজি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।